ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত। এজন যুৱকে ব্লেকমেইলিং কৰাৰ বাবে ছাত্ৰীগৰাকীয়ে বাছি ল'লে এই চৰম সিদ্ধান্ত। ঘটনা অনুসৰি ছাত্ৰীগৰাকীয়ে পূব শিঙিমাৰীৰ যুৱক ৰাজাদুল বুলবুলৰ লগত আছিল প্ৰেমৰ সম্পৰ্ক আৰু পৰিয়ালৰ লোকৰ মন্তব্য অনুসৰি যুৱকজনে ছোৱালীগৰাকীক ঘৰত আহি অশ্লীল ইংগিত দিয়াৰো ছোৱালীজনীৰ ফটো ভাইৰেল কৰি দিম বুলি কোৱাত আজি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ছাত্ৰীগৰাকীয়ে বাছি ল'লে এই চৰম সিদ্ধান্ত আৰু ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। ছোৱালীজনী এজন ল'ৰাক ভাল পাইছিল, পিছত তাই ঘৰত আহি ল'ৰাটো ছোৱালীক টানা হেঁচা কৰিছিল। পিছত তাই আৰু ল'ৰা কৈছিল যে তাৰ ফটো ভাইৰেল কৰি দিব, সেইকাৰণে তাই আত্মহত্যা কৰিছে। ছোৱালীজনীৰ নাম হাছিনা খাতুন আৰু ল'ৰাজনৰ নাম যাক ভাল পাইছিলে ৰাজাদুল বুলবুল হক। ঘৰ পূব শিঙিমাৰী, ছোৱালীৰ ঘৰ পশ্চিম শিঙিমাৰী।